সৰুৰ পৰাই ফাৰ্ষ্ট ইয়াৰলৈকে মই তাইক পঢ়াইছোঁ। ফল মূলৰ দোকান দি তাই পঢ়াৰ নামত 10-15 লাখ টকা খৰচ কৰিছোঁ। সৰু থাকিলে প্ৰথম শ্ৰেণীতে লৈ এতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰ পঢ়াইছোঁ। মই পঢ়াইছোঁ মানে 10 থেকে 15 লাখ টকা মই খৰচ কৰিছোঁ। তাৰপিছত মানে ফল মূলৰ দোকান দিয়ে মানে পঢ়াইছোঁ। বাৰু সেইবোৰ বাদ দিলোঁ, মোক মানুহজনী লাগে। মোৰ মানুহজনী লাগে মানে সেইটো ছোৱালীজনক মোক লাগে, মোৰ মানুহজনী লাগে। প্ৰথমে এগৰাকী সুন্দৰী যুৱতীলৈ মন কৰক। যুৱতী মানে এসপ্তাহৰ পত্নী। ৰূপহীঘাটৰ মুস্তাফা নামৰ এজন লোকৰ পত্নী এইগৰাকী। পত্নীৰ ঘৰো একে গাঁৱতে। সৰুৰে পৰা তাইক মৰম কৰি ডাঙৰ দীঘল কৰিছিল মুস্তাফাই। এক কথাত ক'বলৈ গ'লে তুলি তালি ডাঙৰ কৰি লৈছিল মুস্তাফাই। নিজে ফল মূলৰ দোকান দি পত্নীক পঢ়ুৱাৰ নামত খৰচ কৰিছিল। সকলো ঠিকেই আছিল। অৱশেষত নতুন বছৰৰ আৰম্ভণিতে তাইৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মুস্তাফা। বিয়াৰ মাত্ৰ এসপ্তাহ হৈছিলহে, কিন্তু এদিন হঠাৎ নিশা 9 বজাত ঘৰৰ পৰা নোহোৱা হ'ল পত্নী। নোহোৱা হ'ল মানে গ'ল। এজনৰ খাই বৈ আন এজনলৈ গ'লগৈ পত্নী। বিশ্বাসঘাতকতা কৰিলে স্বামী মুস্তাফাক। খাই পাতফলা স্বভাৱৰ পত্নীৰ এই কাণ্ড দেখি এতিয়া হাহাকাৰ লাগিছে স্বামীৰ। উপায়হীন স্বামীয়ে ঘোষণা কৰিছে পুৰস্কাৰ। কোনোবাই পত্নীক বিচাৰি দিব পাৰিলে 10,000 টকা পুৰস্কাৰ। আমাৰ স্ত্ৰী ঘৰৰ পৰা ওলাই গৈছে বেলেগৰ লগত, বিয়া পাতিছিল জানুৱাৰী 3 তাৰিখত। ঘৰৰ পৰাতো 4-5 দিন ভিতৰত গৈছে। বিয়া পাতাত মানে এক সপ্তাহ পিছত গৈছে। এতিয়া মানে তো ক'ত আছে আমি গম নাপাওঁ, মানে নিখোজ আছে। সন্দেহ হৈছে। ইলিয়াছ চাহান, তাৰ ঘৰ চিংগাৰী বুলি কয়। আমাৰ ঘৰ বগামুৰ বৰ্মা। ছোৱালী নানীহঁতৰ ঘৰত মানে মামী গম পাইছে। আমাক কোৱা নাই। মই সুধিছোঁ, মোৰ লগত কোৱা নাই। আমি বিয়া পাতাৰ পিছতে মই পলাই গ'ল। এতিয়া মানে মানুহজনী মোক লাগে আৰু ৰাইজৰ লগত আহ্বান জনাইছোঁ, য'তেই থাকে মোৰ এটা নম্বৰ দি দিম, সেইটো নম্বৰ যোগাযোগ কৰি দিব। আমি কোনো ৰাইজৰ লগত আহ্বান জনাইছোঁ। এইটো কোনোবা যদি পাই থাকে তেতিয়াহ'লে এইটো নম্বৰ যোগাযোগ কৰিম আমি পাবলৈ কাৰণে। আৰু যোনে মানে বিচাৰি পাই দিয়ে তাকে আমি 10,000 টকা পুৰস্কাৰ দি দিম। 10,000 টকা মই দিম। মোৰ মানুহজনী লাগে। সৰু থাকিলে প্ৰথম শ্ৰেণীতে লৈ এতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰ পঢ়াইছোঁ। মই পঢ়াইছোঁ মানে 10 থেকে 15 লাখ টকা মই খৰচ কৰিছোঁ। তাৰপিছত মানে ফল মূলৰ দোকান দিয়ে মানে পঢ়াইছোঁ। বিয়া পতাৰ পিছতে গুচি গ'ল। মানে সেইটো ছোৱালীজনক মোক লাগে, যোনে মানে খোজ কৰি দিয়ে, মানে যিটো মানে পাই দিয়ে, সেইটো কাৰণে আমি 10,000 টকা ইনাম দি দিম, মানে পুৰস্কাৰ দি দিম। থানাত মানে মই জাননী দিছোঁ, সামগ্ৰী থানাত। ইলিয়াছ চাহান, এই ৰূপহী জ্ঞান বিকাশত। তাৰ পৰা ঘৰৰ পৰা ওলাই গ'ল। ৰাতি 9টা বজাত গৈছে। পিছে বিয়াৰ আগতে নগৈ বিয়াৰ এসপ্তাহৰ পাছত কিয় পলাই গ'ল পত্নী? আচলতে কি বিচাৰিছিল পত্নীয়ে? ৰূপহীঘাটৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম লাইভ 24।